হেল্ল' এভৰিৱান, কালিৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। কালিৰ পিছে ভিডিঅ'টোত আমাৰ বহুত জনে জানিব বিচাৰিছে যে আফটাৰ চি ছেকশ্যন ডেলিভাৰী কিমান দিনৰ পাছত যিকোনো ধৰণৰ ৱৰ্কআউট এক্সাৰচাইজেই হওক বা যোগাসনবিলাক আমি আৰম্ভ কৰিব পাৰিম। তো আপোনালোকৰ কুৱেশ্যনছৰ ওপৰত ভিত্তি কৰি আমাৰ এপিছ'ডসমূহ আগবঢ়াই নিব পাৰিলে মই বহুত সুখী হ'ম। আমাৰ বেছিক টপিকটো এই চিৰিজৰ মামি টামিয়ে থাকিব, কিন্তু তথাপিও আপোনালোকে এই ধৰণে মেছেজ কৰিব, তাৰে ওপৰত ভিত্তি কৰি আমি আমাৰ এপিছ'ডসমূহ আগবঢ়াই লৈ গৈ থাকিম। এতিয়া কথাটো হ'ল আফটাৰ চি ছেকশ্যন ডেলিভাৰী আমি কেতিয়া যিকোনো ধৰণৰ ৱৰ্কআউট বা য়োগা আমি আৰম্ভ কৰিব পাৰিম। এটলিষ্ট আপোনালোকে 3 মাহ মানৰ এটা গেপ ল'ব। 3 মাহ মানৰ এটা গেপ ল'ব, আপোনালোকে আপোনালোকৰ বডিটো হিল হ'বলৈ দিব, কাৰণ এটা অপাৰেশ্যন হৈ গৈছে, আপোনাৰ লাইফৰ খুব ডাঙৰ এটা চেঞ্জ আহিছে। তো সেই সময়খিনিত অকণমান আপুনি আপোনাৰ বডিটো হিল হ'বলৈ দিব। 3 মাহ মানৰ এটা সময় ল'ব। আপুনি ভাল খানা খাবলৈ চেষ্টা কৰক। এই সময়খিনিক অকণমান পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকে ব্ৰেষ্ট ফিডিঙো কৰাই থাকিব এই সময়খিনিত, আৰু লগতে অকণমান ভালকে শুবলৈ কাৰণে চেষ্টা কৰক। মানে আপোনালোকে আপোনালোকৰ হোল বডিটো অকণমান হিল কৰিবলৈ কাৰণে চেষ্টা কৰক। তাৰ পাছত আপোনালোকে লাহেকে যিকোনো ধৰণৰ ৱৰ্কআউটেই হওক, এক্সাৰচাইজেই হওক বা য়োগাই আপোনালোকে লাহে লাহে প্ৰপাৰ গাইডেঞ্চৰ আণ্ডাৰত ষ্টাৰ্ট কৰিব পাৰিব। কিন্তু এইখিনিতে মই ক'বলৈ বিচাৰোঁ যে যিকোনো ধৰণৰ ৱৰ্কআউটেই হওক, য়োগাই হওক, আপুনি কৰিবলৈ যোৱাৰ আগতে কিন্তু ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। ডক্তৰক কনচাল্ট কৰিব, তাৰ পাছতহে আপোনালোকে যিকোনো ধৰণৰ ৱৰ্কআউট বা য়োগা কৰিবৰ কাৰণে আগবাঢ়িব। ডক্তৰক কনচাল্ট নকৰাকে একেবাৰে আগ নাবাঢ়িব। আৰু এই ক্ষেত্ৰত যেতিয়াও আপোনালোকে ৱৰ্কআউট আৰম্ভ কৰিব, তেতিয়া প্ৰথমতে আমি আমাৰ এবড'মেন এৰিয়া বা আমাৰ পেলভিক এৰিয়াটোৰ ওপৰত ফ'কাছ কৰি এই এৰিয়াটো হিল কৰিব পৰাকে আমাৰ ৱৰ্কআউটসমূহ বা আমাৰ আসনসমূহ ৰাখিবৰ কাৰণে চেষ্টা কৰিম। এবড'মেন ষ্ট্ৰেচিং মুভমেণ্টবিলাক, ডিপ ষ্ট্ৰেচিং মুভমেণ্টবিলাক আমি এই সময়খিনিত অকণমান এভইড কৰিবলৈ কাৰণে চেষ্টা কৰিম। তেন্তে আহক কালিৰ এপিছ'ডটো কণ্টিনিউ কৰি, আমাৰ চিৰিজটো কণ্টিনিউ কৰি আজি নেক্সট এপিছ'ডত আৰু কেইটামান মুভমেণ্ট এগেইন এই পেলভিক ফ্ল'ৰটোৰ ওপৰত ফ'কাছ কৰি আপোনালোকক দেখুৱাবলৈ যাম। মামি টামিটো ৰিডিউচ কৰিবৰ কাৰণে যিটো ডায়েষ্টেচিছ ৰেক্টাই আছে, যিটো মাছল ছেপাৰেশ্যনৰ প্ৰব্লেম মেক্সিমাম মহিলাৰে আছে আফটাৰ ডেলিভাৰী, সেইটো নাইকিয়া কৰিবলৈ লাষ্ট এপিছ'ডত যিটো এবডমেন ব্ৰিডিং কৰিছিলোঁ, আজি সেই মুভমেণ্টটোৱে আমি আমাৰ এবডমেন এৰিয়াত ৰাখিছোঁ। এক্সেল কৰি পেটটো সোমোৱাই মাছেজখিনি স্কুইজ ইন কৰি মই মোৰ হেড এণ্ড আপাৰ বডি মানে এটলিষ্ট শ্ব'ল্ডাৰটো আপ কৰক, একদম মাছেলখিনি এংগেজ স্কুইজ ইন হৈ আছে 10 ছেকেণ্ডমান এই ধৰণেই হোল্ড কৰিব। তাৰ পাছত হেড ডাউন কৰি পশ্চাৰটো ৰিলিজ কৰিব। এই ধৰণে 3 বাৰ বা 5 বাৰমান আপোনালোকে এজ এ বিগিনাৰ কৰিবলৈ কাৰণে চেষ্টা কৰক। প্ৰত্যেকবাৰে 10 ছেকেণ্ডকৈ হোল্ড কৰিব। এতিয়া এগেইন নেক্সট মুভমেণ্টটোলৈ গৈছোঁ, টো টেপিং। ইনহেল এণ্ড এক্সেল কৰি পেটৰ মাছাজখিনি পূৰা এংগেজ কৰিব। এতিয়া লাহেকৈ দুয়োখন ভৰি মই আপ কৰিলোঁ, ইনহেল কৰি এক্সেল কৰি পিনি টো টেপিং কৰিছোঁ। ইনহেল আপ, এক্সেল কৰি টো টেপিং কৰিছোঁ। এই ধৰণেও আপোনালোকে 10 বাৰমান কৰিব। আজিলৈ ইমানেই, বাই।